আকৌ মেথছ ধামাল ইন এছামিজ ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমাৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ আমাৰ অনুশীলনী 13A এই 13A অনুশীলনীৰ প্ৰশ্ন 11ৰ পৰা 14লৈ এই চাৰিটা প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম। ইয়াত আমাৰ 11 নম্বৰ প্ৰশ্নটো প্ৰথম আমি ইয়াৰ পৰা আলোচনা কৰিম। 11 নম্বৰ প্ৰশ্নটোত কৈছে, এখন আয়তাকাৰ পাৰ্ক 50 মিটাৰ দীঘল আৰু 35 মিটাৰ বহল। পাৰ্কখনৰ সীমাৰ বাহিৰেদি চাৰিওফালে 2.5 মিটাৰ বহল এটা পথ আছে। পথটোৰ কালি নিৰ্ণয় কৰা। পথটো নিৰ্মাণ কৰোঁতে প্ৰতি মিটাৰ স্কোৱাৰত 120 টকাকৈ মুঠ খৰচ কিমান হ'ব উলিয়া। পথটো অৰ্থাৎ আয়তাকাৰ পাৰ্কখন কেনেকুৱা হ'ব, এনেকুৱা যদি আমি ধৰোঁ যে এইটো হ'ল আয়তাকাৰ পাৰ্ক। এই পাৰ্কখনৰ বাহিৰেদি কি কৰিছে, চাৰিওফালে এটা পথ বনাইছে, এতিয়া এই পাৰ্কখনৰ দিগ আৰু প্ৰস্থ দি আছে। দিগ হ'ল 50 মিটাৰ, প্ৰস্থ হ'ল 35 মিটাৰ। এই ৰাস্তাটো বহল হ'ল 2.5 মিটাৰ বহল। এতিয়া কৈছে কি এই ৰাস্তাটোৰ কালি কিমান হ'ব। চোৱা, ৰাস্তাটোৰ কালি উলিয়াব হ'লে আমাৰ কি কৰিব লাগিব, পাৰ্কখনৰ কালি আৰু এই ওপৰৰ এইখিনিৰ কালি, এই গোটেইখিনি আয়তৰ পৰা আমি যদি এইখিনি কালি মাইনাছ কৰি দিওঁ পাৰ্কখনৰ, তেতিয়া ৰাস্তাৰ কালিটো ওলাই যাব। এতিয়া কথা হ'ল, এতিয়া ডাঙৰ যিটো আয়ত তৈয়াৰ হৈছে, ইয়াৰ আমি দিগ আৰু প্ৰস্থ কেনেকৈ পাম। ইয়াত চোৱা, এই দিগটো আৰু এই দিগটো সমান্তৰাল। এইটো যিমান আছিলে ইয়াতে কিন্তু বাঢ়ি গ'ল 2.5 মিটাৰ আৰু ইয়াতে 2.5 মিটাৰ বাঢ়ি গ'ল, টোটেল 5 মিটাৰ এই দিগটো বাঢ়িব। গতিকে ইয়াত আছিলে আগতে 50, এতিয়া 55 হ'ব, তেনেকৈ হ'ব। এতিয়া আমি নামকৰণ কৰিব পাৰি, যিটো হ'ল A, B, C আৰু এইটো হ'ল D। আমি পাৰ্কখনৰ বাহিৰৰ এইটো হিচাপ আমি ধৰিলোঁ যে ABCD, এইখিনি নামকৰণ কৰিলোঁ। আৰু পাৰ্কখনক আমি PQRS বুলি পাৰ্কখন নামকৰণ কৰিলোঁ। চোৱা, ইয়াত আমি সমাধান কৰিম। এতিয়া সমাধান, ইয়াত আমি PQRS পাৰ্কখনৰ দিগ মানে দীঘল, দিগটো আমি ধৰিলোঁ QR 50 মিটাৰ আছে, আৰু প্ৰস্থটো আমি PQ বুলি ধৰিলোঁ, এইটো হ'ব 35 মিটাৰ। তেতিয়াহ'লে পাৰ্কখনৰ কালি কিমান হ'ব, পাৰ্কখনৰ কালি ইকুৱেল টু দিগ পূৰণ প্ৰস্থ। তো দিগটো হ'ল QR, প্ৰস্থটো হ'ল PQ। QR আছে 50, PQ আছে 35। এতিয়া চোৱা, এই দুটা পূৰণ কৰিলে কিমান পাম, 5 5 গুণ 25ৰ 5, হাতত 2, 5 3 গুণ 15 আৰু 2 17 আৰু 0 এটা, 1750 মিটাৰ স্কোৱাৰ আমি পাৰ্কখনৰ কালি পাই আছোঁ। এতিয়া চোৱা, 2.5 মিটাৰ বহল ৰাস্তা বাহিৰত ৰাস্তা পাৰ্কখনৰ বাহিৰত, চোৱা, পাৰ্কখনৰ বাহিৰত আছে। তেতিয়া কি হ'ব, পাৰ্কখনৰ বাহিৰত থাকিলে তেতিয়া আমি কি লিখিম, যে এতিয়া ABCD যে আমি সেইটো নামকৰণ কৰিছোঁ, তেতিয়া কি হ'ব, তেন্তে A, B, C
ডি আয়তাকার অংশৰ দিক। এতিয়া দিকটো কি হ'ব চোৱা, দিক আমি ইয়াতে হেৰি ধৰিলোঁ বি চি বুলি ধৰিলোঁ, বি চিত কেতিয়া কি হ'ব, আগতে 50 আছিলে, এইটো ইয়াৰ লগত আৰু আঢ়াই দুটা বাঢ়ি যাব, 2.5 মিটাৰ আৰু প্লাছ হ'ব 2.5 মিটাৰ। কিয় বাঢ়ি গ'ল, এইটো মিটাৰ বুলি লিখিব লাগিব, কাৰণ ইয়াতে চোৱা, ইয়াতে আঢ়াই বাঢ়ি গ'ল, ইয়াতে আঢ়াই বাঢ়ি গ'ল, তো এইটো আৰু এইটো এই ৰেখাটো আৰু এই ৰেখাটো এতিয়া সমান হৈ গ'ল, আঢ়াই আঢ়াই কি হ'ব 5 বাঢ়ি গ'ল, তেতিয়া 5 বাঢ়ি যাব, তেতিয়া কি হ'ব 50 মিটাৰ প্লাছ এই দুটা আঢ়াই আঢ়াই মিলি 5 মিটাৰ, তেতিয়া দুটা মিলি 55 মিটাৰ। এতিয়া এ বি চি ডিৰ দিক হ'ব। এতিয়া প্ৰস্থটো উলিয়াব লাগে, প্ৰস্থটো আমি কেনেকৈ পাম চোৱা, প্ৰস্থ আমি ইয়াতে হেৰি ধৰিলোঁ এ বি ধৰিলোঁ, এ বিৰ ক্ষেত্ৰত চোৱা এ বি এইটো আগতে এইটো আছিলে, এইটো ইয়াতে আঢ়াই বাঢ়ি গ'ল, ইয়াতে আঢ়াই বাঢ়ি গ'ল, তেতিয়া 5 বাঢ়িলে, আগত 35 আছিলে 35 মিটাৰ প্লাছ 2.5 মিটাৰ প্লাছ 2.5 মিটাৰ, তেতিয়া কি হ'ব, এই দুটা 5 বাঢ়িব 35 মিটাৰ প্লাছ 5 মিটাৰ, তেতিয়া টোটেল হ'ল 40 মিটাৰ বাঢ়ি গ'ল, অৰ্থাৎ 40 মিটাৰ হ'ল প্ৰস্থটো। এতিয়া চোৱা আমি এই এ বি চি ডি অংশৰ কালি উলিয়াম, এতেকে এ বি চি ডি কালি, দিক ইনটু প্ৰস্থ, কাৰণ সেইখিনিও কি হয় আয়তাকাৰ হয়। এতিয়া চোৱা দিক যদি আমি হেৰি ধৰিছিলোঁ বি চি, প্ৰস্থ আমি এ বি ধৰিছিলোঁ, বি চি মান হ'ল 55 আৰু এ বিৰ মান হ'ল 40। এতিয়া চোৱা 4 আমি এইখিনি পূৰণ কৰি দিওঁ, 4 5 গুণ 20 শূন্য, 4 5 20 আৰু 2 22, আৰু এইটো শূন্য ইয়াত আহিব মিটাৰ স্কোৱাৰ। এইখিনি কালি আমি পালোঁ। এতিয়া চোৱা এ বি চি ডিৰ কালিৰ পৰা যদি আমি এই আগৰ ভিতৰৰ যিখিনি এই এ বি চি ডিৰ কালিৰ পৰা যদি আমি পি কিউ আৰ এছৰ কালিখিনি বাদ দিওঁ, মাজৰখিনি কাটি পেলাওঁ, তেতিয়া এই ৰাস্তাটোৰ কালি পাম আমি। এতিয়া চোৱা ৰাস্তাৰ কালি ইকুৱেল আমি লিখিম এ বি চি ডিৰ কালি মাইনাছ পি কিউ আৰ এছৰ কালি। চোৱা ইয়াতে এ বি চি ডিৰ কালি আমি পাইছোঁ, কিমান পাইছোঁ 2200 মিটাৰ স্কোৱাৰ, মাইনাছ পি কিউ আৰ এছৰ কালি পাইছোঁ আমি 1750 মিটাৰ স্কোৱাৰ। এতিয়া মাইনাছ কৰিলে কিমান থাকিব চোৱা, 2200 আৰু 1750, শূন্য, ইয়াত শূন্যৰ পৰা 5 নাযায়, 1 ধাৰ কৰিলে 10ৰ পৰা 5 গ'লে 5, 1 থাকিল, 11ৰ পৰা আকৌ 4 7 গ'লে 4, 450 মিটাৰ স্কোৱাৰ কালি থাকিব। এইখিনি ৰাস্তাৰ কালি ওলাওঁ। এতিয়া ৰাস্তাৰ কালি যদি ওলাইছে, এটা আমি খৰচটো উলিয়াব লাগিব। এতিয়া চোৱা 1 মিটাৰ স্কোৱাৰত ৰাস্তা বনোৱা খৰচ কিমান টকা, 120 টকা। তেতিয়াহ'লে এতেকে 450 মিটাৰ স্কোৱাৰত ৰাস্তা বনোৱা খৰচ কিমান হ'ব, বনোৱা খৰচ ইকুৱেল টু 120 পূৰণ 450, 450ৰ লগত আমি 120 পূৰণ কৰি দিম, 0 0 0 2 শূন্য গুণ 0, 2 5 গুণ 10ৰ 0, 2 4 গুণ 8 একে 9, 1 শূন্য গুণ 0, 1 4 5 গুণ 5, 1 1 গুণ 1, 1 4 গুণ 4, 0, এইটো 0 0, 9 5 14ৰ 4, ইয়াতে 5, তেতিয়াহ'লে আমি পালোঁ কিমান
54,000 টকা 54,000 টকা ইয়াত খৰচ হ'ব। এইখিনি আছিল আমাৰ এই প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 12 নম্বৰটো লৈছোঁ। প্ৰশ্ন 12 ইয়াত চোৱা, আয়তাকাৰ বাগিচা এখনৰ দিক 120 মিটাৰ আৰু প্ৰস্থ হ'ল 90 মিটাৰ। বাগিচাখনৰ সোঁমাজেৰে দীঘলে দীঘলে এটা আৰু পথালিকৈ এটা 2 মিটাৰ বহল ৰাস্তা আছে। ৰাস্তাৰ মুঠ কালি উলিয়া আৰু ৰাস্তা দুটা পকী কৰোঁতে প্ৰতি মিটাৰ স্কোৱাৰত 150 টকাকৈ মুঠ খৰচ কিমান হ'ব উলিয়া। চোৱা, আয়তাকাৰ বাগিচাখন যদি আমি এনেকৈ ধৰোঁ, ধৰা এইটো এটা আয়তাকাৰ বাগিচা। এই বাগিচাখনৰ সোঁমাজেদি একেবাৰে মাজেদি এনেকুৱা এটা ৰাস্তা আছে। এনেকুৱা এইটো এটা ৰাস্তা আৰু এই ৰাস্তাটো বহল হ'ল 2 মিটাৰ আৰু পথালিকৈ এনেকৈ 2 মিটাৰ বহলৰ এটা ৰাস্তা আছে। এনেকৈ 2 মিটাৰ বহলৰ ৰাস্তা আছে। এতিয়া এই আয়তাকাৰ যিটো বাগিচা আছে, বাগিচাটোৰ দিকে হ'ল 120 মিটাৰ, প্ৰস্থ হ'ল 90 মিটাৰ। তেতিয়াহ'লে এইফালে 120 মিটাৰ, 90 মিটাৰ এনেকুৱা পথালি আৰু দিগে দুইফালে দুটা ৰাস্তা আছে 2 মিটাৰকৈ। এতিয়া কৈছে কি ৰাস্তাৰ কালি কিমান হ'ব উলিয়া। চ' ৰাস্তাৰ কালিটো আমি উলিয়াব গ'লে এই ৰাস্তাটোৰ দিগ হ'ল প্ৰস্থ হ'ল 2 মিটাৰ, বহলটো হ'ল 2 মিটাৰ, কিন্তু দীঘলে কিমান আছে? দীঘলে যিহেতু এইটো বাগিচাখনৰ যিটো দিগ আছে, দিগৰ সমান এইটো ৰাস্তাটো দিগ হ'ব। এই ৰাস্তাৰ দিগটো হ'ব 2 মিটাৰ আৰু এই ৰাস্তাৰ দিগটো হ'ব 90 মিটাৰ আৰু প্ৰস্থটো 2 মিটাৰ, কাৰণ দুয়োটা ৰাস্তা বহল হ'ল 2 মিটাৰকৈ। এতিয়া কথা হ'ল যে এইটো ৰাস্তাৰ কালি যদি উলিয়াওঁ আমি, এই গোটেইখিনি ওলাব পাৰোঁ। এইটো ৰাস্তাৰ কালি ওলাওঁতে আমাৰ ইয়াতে এইখিনি জেগা যিটো আছে, এই বৰ্গ আকাৰৰ যিটো অংশ, এই অংশটো ডাবল হৈ আছে, কাৰণ এইটো আমি আগৰ ৰাস্তাটো হিচাপ কৰোঁতে এইখিনি হিচাপ কৰি গৈছোঁ। গতিকে এই ৰাস্তাটো হিচাপ কৰোঁতে এইটো আমি ধৰিব নোৱাৰোঁ, কাৰণ এই ৰাস্তাটো যেতিয়া আমি কালি উলিয়াম তেতিয়া এই অংশটো মাইনাছ কৰিব লাগিব। সেইকাৰণে আমি এই অংশটো আমি ABCD নামাকৰণ কৰিলোঁ আৰু ইয়াৰে দিক প্ৰস্থ হ'ব 2 মিটাৰকৈ, 2 মিটাৰকৈ, অৰ্থাৎ বৰ্গ আকাৰৰ। এইটো ৰাস্তাটো 2 মিটাৰ বহল আছিলে, এইটো ৰাস্তা 2 মিটাৰ বহল আছিলে, এইটো ইয়াৰ চাৰিওফালে 2 মিটাৰকৈ হ'ব, এইটো সেইকাৰণে বৰ্গ আকাৰৰ হ'ব। চোৱা, এই ৰাস্তাটো আমি দীঘলে থকা ৰাস্তাটো আমি ৰাস্তা 1 ধৰিলোঁ, এইটো আমি 2 নম্বৰ ৰাস্তা ধৰিলোঁ, এইটো 2 নম্বৰ ৰাস্তা। এতিয়া চোৱা, আমি লিখি লওঁ, বাগিচাখনৰ আয়তাকাৰ বাগিচাখনৰ দিক হ'ল 120 মিটাৰ আৰু প্ৰস্থ হ'ল 90 মিটাৰ। এতিয়া দিক প্ৰস্থ আমি পালোঁ। এতিয়া 1 নম্বৰ ৰাস্তা, অৰ্থাৎ 1 নং ৰাস্তাৰ দিক হ'ব 120 মিটাৰ, প্ৰস্থ হ'ব 2 মিটাৰ, অৰ্থাৎ দিগে এইটো হয় 120ৰ সমান আৰু প্ৰস্থ বহলটো 2 মিটাৰ দিয়ে আছে আমাৰ। তেতিয়াহ'লে ইয়াৰ কালি আমি উলিয়াই দিওঁ। কালি 2 নং ৰাস্তাটোৰ কালি হ'ব দিক পূৰণ প্ৰস্থ, অৰ্থাৎ 120 পূৰণ 2, তেতিয়াহ'লে হ'ব 240 মিটাৰ স্কোৱাৰ। তাৰপিছত 2 নং ৰাস্তা যিটো আছে, 2 নম্বৰ ৰাস্তা, 2 নং ৰাস্তাৰ দিগ হ'ব কিমান? চোৱা, দিগ হ'ব 90 মিটাৰ, প্ৰস্থ হ'ব 2 মিটাৰ, এইটো হ'ল দিগ হ'লে 90 মিটাৰৰ সমান আৰু এইটো ৰাস্তাটো বহল আছিলে 2 মিটাৰৰ। তেতিয়াহ'লে কালি হ'ব কিমান? 2 নং ৰাস্তাটোৰ কালি 90 পূৰণ 2, তেতিয়া হ'ব 180 মিটাৰ স্কোৱাৰ। তেতিয়া দুয়োটা ৰাস্তাৰ কালি আমি পালোঁ। এতিয়া কথা হ'ল আমি ABCDৰ কালি উলিয়াম। ABCD
দিক 2 মিটাৰ। অকল দিগে ধৰিম কাৰণ বৰ্গৰ অকল দিগে থাকে, দিক চাৰিওফালে দিক 2 মিটাৰ। তেতিয়াহ'লে কালিটো কিমান হ'ব ইয়াৰ? কালি দিক ইনটু দিক, অৰ্থাৎ বৰ্গৰ কালিৰ সূত্ৰ খাটিব ইয়াতে, দিক ইনটু দিক 2 মিটাৰ পূৰণ 2 মিটাৰ, তেতিয়াহ'লে 4 মিটাৰ স্কোৱাৰ কালি হ'ব। এতিয়া আমি কি কৰিম, দুটা ৰাস্তাৰ কালি যোগ কৰি দিম আৰু এইখিনি অংশ মাইনাছ কৰি দিম, কাৰণ এইখিনি আমাৰ ডাবল হৈ আছে, এইখিনি আমি দুইবাৰ ধৰি আছোঁ, সেইকাৰণে মাইনাছ হ'ব। এতিয়া মুঠ ৰাস্তাৰ কালি ইকুৱেল 1 নং ৰাস্তাৰ কালি প্লাস 2 নং রাস্তার কালি মাইনাস এবিসিডির কালি। এতিয়া চোৱা 1 নং ৰাস্তাৰ কালি আমি পাইছিলোঁ 240 মিটাৰ স্কোৱাৰ, 2 নঙৰ পাইছিলোঁ আমি 180 মিটাৰ স্কোৱাৰ, মাইনাছ হ'ব 4 এবিসিডিৰ আমি 4 মিটাৰ স্কোৱাৰ কালি পাইছিলোঁ। তেতিয়াহ'লে ইয়াত চোৱা এই দুটা আমি যোগ কৰি দিম, তেতিয়া কিমান হ'ব চোৱা, 200 আৰু 100 300 আৰু 100 যোগ হ'ব, তেতিয়া কিমান হ'ব 420 মিটাৰ স্কোৱাৰ মাইনাছ 4 মিটাৰ স্কোৱাৰ, তেতিয়াহ'লে 416 মিটাৰ স্কোৱাৰ কালি ওলাব। এইখিনি ৰাস্তাৰ কালি আমি পালোঁ, মুঠ ৰাস্তাৰ কালি। এতিয়া কথা হ'ল মুঠ খৰচ কিমান হ'ব ৰাস্তাটো বনাওঁতে, যে 1 মিটাৰ স্কোৱাৰত ৰাস্তা বনোৱা খৰচ, ৰাস্তা পকী কৰোঁতে খরচ 150 টাকা। এতেকে 416 মিটার স্কোয়ারত রাস্তা পকি করতে খরচ 150 পূরণ 416। তেতিয়াহ'লে চোৱা 416 লগত যদি আমি 150 পূৰণ কৰোঁ, 0 0 0, 5 6 গুণ 30 শূন্য, হাতত 3, 5 1 গুণ 5 3 8, 5 4 গুণ 20, 1 6 গুণ 6, 1 গুণ 1, 1 4 গুণ 4, তেতিয়া 0 0, 8 6 14 4, ইয়াত হ'ব 2, ইয়াত হ'ব 6, কিমান পালোঁ আমি 62,400 টকা, এইখিনি খৰচ হ'ব। এতিয়া আমি 13 নম্বৰটো কৰোঁ হা। 13 নম্বৰ প্ৰশ্নটো হ'ল, এখন বৰ্গাকাৰ পথাৰৰ দিক 150 মিটাৰ, পথাৰখনৰ সীমাৰ ভিতৰেদি চাৰিওফালে 5 মিটাৰ বহল এটা ৰাস্তা আছে। ৰাস্তাটোৰ কালি উলিয়া, কালিটো হ'ল হেক্টৰ এককত উলিয়াব দিছে আমাক, কালিটো হেক্টৰ এককত উলিয়াব দিছে। চোৱা ৰাস্তাটো আমাৰ এই পথাৰখন হ'ল, ইয়াত পথাৰখন বৰ্গ আকাৰৰ এনেকুৱা বস্তুটো চাৰিওফালে সমান বৰ্গ আকাৰৰ হয়। ইয়াৰে প্ৰতিটো বাহুৰ দিক মানে দিগে আছে 50 মিটাৰ, 150 মিটাৰকৈ, এইটো হয় এইটো হয় এইটো হয়, প্ৰত্যেকটো 150 মিটাৰকৈ আছে। এতিয়া কথা হ'ল ইয়াৰ ভিতৰেদি, এই পথাৰখনৰ ভিতৰেদি এইটো এটা ৰাস্তা, এনেকুৱা ৰাস্তা আছে, এই ৰাস্তাটোৰ বহল হ'ল কিমান 5 মিটাৰ বহল, অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে বহল হ'ল 5 মিটাৰ। তে 5 মিটাৰ যদি বহল হয়, তেতিয়াহ'লে চোৱা ইয়াত ভিতৰত এটা এনেকুৱা বৰ্গ আকাৰৰ এটা অংশত ইয়াত তৈয়াৰ হৈছে। এতিয়া যদি গোটেইখিনি বৰ্গ আকাৰৰ পথাৰৰ পৰা যদি আমি এই ভিতৰৰ বৰ্গ আকাৰৰ অংশটো কাটি পেলাওঁ বা পেলাই দিওঁ, মাইনাছ কৰি দিওঁ, তেতিয়া কি হ'ব, আমাৰ ৰাস্তাটো থাকি যাব, ৰাস্তাৰ কালি ওলাব। এতিয়া কথা হ'ল এই বৰ্গ আকাৰ অংশটোৰ দিক কিমান হ'ব। চোৱা ইয়াতে দিক 5 কমি গ'ল, তেতিয়াহ'লে ইয়াতে দিক 5 কমি গ'ল, 5 5 10 কমি গ'ল, ইয়াতে আছিল 150, 50ৰ পৰা 10 কমিলে 140 মিটাৰ হ'ব দিক।
এই বৰ্গাকাৰ অংশটো এতিয়া আমি নামাকৰণ কৰি ল'ব পাৰি যে এ বি চি ডি আৰু এইখিনি আমি পি কিউ আৰ এছ বুলি আমি লিখিব পাৰিম এতিয়া চোৱা ইয়াত আমি লিখিম এ বি চি ডি বৰ্গাকাৰ পথাৰৰ দিকটো আমি এ বি বুলি ধৰিলোঁ এ বি ইকুৱেল 150 মিটাৰ তাৰপিছত ইয়াত আমাৰ পি কিউ আৰ এছ বৰ্গাকাৰ অংশৰ দিক তেতিয়া কি হ'ব 150 বিয়োগ 5 মিটাৰ প্লাছ 5 মিটাৰ অৰ্থাৎ 5 মিটাৰ 5 মিটাৰ 10 মিটাৰ কমি যাব তেতিয়া কি হ'ব 150 বিয়োগ 10 মিটাৰ কমি যাব তেতিয়া 150 পৰা 10 গ'লে 140 মিটাৰ হ'ব ভিতৰৰ যিটো বৰ্গ আকাৰৰ অংশ আছে তাৰে দিক হ'ব এতিয়া চোৱা আমি ৰাস্তাৰ কালি উলিয়াম ৰাস্তাৰ কালি তেতিয়া কি হ'ব এ বি চি ডিৰ কালি মাইনাছ পি কিউ আৰ এছৰ কালি এ বি চি ডিৰ কালি এইটো দিক ইনটু দিক হ'ব দুয়োটাৰে একে দিক ইনটু দিক ইয়াতেও দিক ইনটু দিক হ'ব কাৰণ দুয়োটা বৰ্গ আকাৰৰ চোৱা দিক ইয়াৰ আছিলে কিমান 150 এইটোৰ 150 ইয়াৰ হ'ব 140 140 তেতিয়াহ'লে চোৱা কিমান হয় ইয়াত হ'ব 22,500 মিটাৰ স্কোৱাৰ ইয়াত হ'ব 19,600 মিটাৰ স্কোৱাৰ কালি হ'ব এতিয়া মাইনাছ কৰিলে চোৱা কিমান হয় 22,500 19,600 শূন্য শূন্য 5ৰ পৰা 6 নাযায় 1 ধাৰ গ'লে 15ৰ পৰা 6 গ'লে 15ৰ পৰা 6 গ'লে 9 1 থাকিল 11ৰ পৰা 9 গ'লে 2 তেতিয়া থাকিব 29,000 মিটাৰ স্কোৱাৰ এইখিনি কালি থাকিব এইটো হ'ল ৰাস্তাৰ কালি এতিয়া ৰাস্তাৰ কালিটো আমাৰ হেক্টৰ এককত উলিয়াব দিছে এতিয়া কথা হ'ল হেক্টৰ এককত উলিয়াব দিলে কিমান হেক্টৰত কিমান হয় এইটো আমাৰ জানিব লাগিব ইয়াত আমাৰ 1 মিটাৰ স্কোৱাৰত হেক্টৰ এককত হ'ব 10,000 1 হেক্টৰ সৰি আমাৰ হেৰি হ'ল উল্টা হ'ল 10,000 মিটাৰ স্কোৱাৰত হেক্টৰ এককত হয় হেক্টৰ এককত হয় 1 হেক্টৰ তেতিয়াহ'লে এনেকুৱা যদি হয় তেতিয়া আমি লিখিব পাৰি 10,000 মিটাৰ স্কোৱাৰত 1 হেক্টৰ এতিয়া চোৱা এতেকে 1 মিটাৰ স্কোৱাৰত কিমান হ'ব 1/10,000 হেক্টৰ আকৌ 29,000 মিটাৰ স্কোৱাৰত যেটো আমাৰ ওলালো ৰাস্তাৰ কালি ইয়াক যদি আমি হেক্টৰ বনাও তেতিয়া কি হ'ব চোৱা 1/10,000 ইনটু 2900 ইমান হেক্টৰ হ'ব এতিয়া শূন্য দুটা আমি কেনসেল কৰি দিলোঁ
এতিয়া 29 ওপৰত তলত 100 হেক্টৰ। ইয়াত চোৱা, ইয়াত দশমিকত ল'লে দুটা শূন্য থকাৰ কাৰণে 0.2 ঘৰত দশমিকৰ পিছত থাকিব 29, 0.29 হেক্টৰ হ'ব। আমি হেক্টৰ এককত কালি উলিয়াই দিলোঁ ৰাস্তাৰ কালি। Therefore, ৰাস্তাৰ কালি (0.29 হেক্টৰ। এতিয়া আমি 14 নম্বৰটো কৰোঁ আহা। চোৱা, 14 নম্বৰ প্ৰশ্নটো হ'ল, এখন মেজৰ উপৰিভাগ আয়তাকাৰ 3 মিটাৰ দীঘলে আৰু 2 মিটাৰ বহল জোখৰ এখন টেবুল কভাৰেৰে মেজখনৰ উপৰিভাগ ঢাকোতে চাৰিওফালে টেবুল কভাৰখনৰ 25 চেণ্টিমিটাৰ ওলমি থাকিল। মেজৰ উপৰিভাগৰ কালি উলিয়া। এতিয়া চোৱা, আয়তাকাৰ যদি মেজ হয়, এনেকৈ টেবুলখন যদি কি হয়, আয়তাকাৰ হয় এনেকুৱা, আৰু কাপোৰৰ যিটো জোখ আছে, ধৰাল এইটো হেৰি হয় টেবুলৰ উপৰিভাগ, আৰু কাপোৰখন যদি এনেকুৱা আৰু হেৰি থাকে, ধৰা হ'ল এনেকুৱা চাৰিওফালে এনেকৈ ওলমি থাকে বস্তুখিনি, এইখিনি অংশ, বাকী এইখিনি অংশ আমাৰ তলফালে পৰি থাকে। তেতিয়াহ'লে এই কাপোৰখনৰ দীঘে হ'ল 3 মিটাৰ, এইটো আয়তাকাৰ হয়, আৰু বহলে হ'ল 2 মিটাৰ। এতিয়া কৈছে মেজখনৰ অৰ্থাৎ টেবুলৰ ওপৰৰ যিটো অংশ কাপোৰ লগোৱা আছে, আৰু ইয়াতে আমাক কৈছে 25 চেণ্টিমিটাৰ ওলমি থাকে। এইখিনি আমাৰ টেবুলৰ ওপৰ কভাৰখনৰ উপৰিভাগত, ইয়াত কৈছে কভাৰেৰে মেজখনৰ উপৰিভাগ ঢাকোতে চাৰিওফালে টেবুল কভাৰখনৰ 25 চেণ্টিমিটাৰ ওলমি থাকে। অৰ্থাৎ এই গোটেই কাপোৰখিনিৰ ভিতৰত 25 চেণ্টিমিটাৰ এই চাৰিওফালে, অৰ্থাৎ এইখিনি ওলমি থাকে। বাকী মেজখনৰ উপৰিভাগৰ কালি কিমান হ'ব উলিয়াব দিছে। তেতিয়াহ'লে আমি ইয়াৰ কাপোৰখনৰ মুঠ কালিৰ পৰা যদি আমি 25 চেণ্টিমিটাৰ বাদ দিওঁ, তেতিয়া আমি কি কৰিম, এই উপৰিভাগৰ কালিখিনি আমি পাম। চোৱা, 25 চেণ্টিমিটাৰ ওলমি থাকে মানে কি, যে ইয়াত আমাৰ ইয়াৰ পৰা ইয়ালৈকে 25 চেণ্টিমিটাৰ দূৰত্ব, বহলটো 25 চেণ্টিমিটাৰ, গোটেইখিনি বহলত 25 চেণ্টিমিটাৰ হ'ব, এনেকুৱা বহলত। তেতিয়াহ'লে চাৰিওফালে 25 চেণ্টিমিটাৰ বহলত ওলমি থাকে। এতিয়া চোৱা, ইয়াত আমাৰ দুটা আয়ত তৈয়াৰ হৈছে, এইটো আমি এ বি চি ডি এটা আয়ত পালোঁ, আৰু ইয়াতে যদি পি কিউ আৰ এছ এটা আয়ত পালোঁ। এই দুটা আয়তৰ ভিতৰত আমি ডাঙৰ আয়ত এ বি চি ডিৰ পৰা যদি পি কিউ আৰ এছ হেৰি কৰোঁ, আমি মাইনাছ কৰি দিওঁ, তেতিয়া এই অংশ কালিটো ওলাব। নাইবাতো আমি এটা কাম কৰিব পাৰোঁ, যদি উপৰিভাগৰ কালি উলিয়াব দিছে আমাক, তেতিয়া আমি কি কৰিম, ইয়াৰ যিটো 25 চেণ্টিমিটাৰ দীঘলে যিটো আছিলে, এই কাপোৰখনৰ দীঘলে আছিলে কিমান, 3 মিটাৰ। 3 মিটাৰৰ পৰা চোৱা, ইয়াত 25 চেণ্টিমিটাৰ কমি গৈ আছে, আৰু ইয়াতে 25 চেণ্টিমিটাৰ কমি গৈ আছে। তেতিয়া 25, 25, 50, অৰ্থাৎ আধা মিটাৰ কমিব, তেতিয়া 2.5 মিটাৰ থাকিব। অৰ্থাৎ এইটো হ'ব 2.5 মিটাৰ বহল দিঘে, আৰু প্ৰস্থ তেনেকুৱা হ'ব, প্ৰস্থ 2 মিটাৰ থাকিলে ইয়াতে 1.5 মিটাৰ হ'ব, 1.5 মিটাৰ, আধা আধা কমি যাব। এটা আমি সমাধান কৰোঁ আহা। চোৱা, সমাধান এ বি চি ডি আয়তাকাৰ কাপোৰৰ দিক 3 মিটাৰ, প্ৰস্থ 2 মিটাৰ। তেতিয়াহ'লে আমাৰ পি, ইয়াতে আকৌ এইটো কাপোৰৰ যিটো বহল আছে, যিখিনি পৰি থাকে, সেইখিনি আমাৰ বাদ যাব। এই পি কিউ আৰ এছ যিটো আছে আয়ত আছে, ইয়াৰ যদি দিক প্ৰস্থ উলিয়াব যাওঁ, তেতিয়াহ'লে আমাৰ ইয়াতে কি লিখিব লাগিব, যে কাপোৰৰ ওলমি থকা টেবুল কভাৰৰ
অংশ 25 সেন্টিমিটার তেন্তে PQRS ৰ PQRS উপৰিভাগৰ টেবুলৰ উপৰিভাগৰ দিকটো হ'ব কিমান 3 মিটাৰৰ পৰা মাইনাছ হ'ব আমি যদি হেৰি কৰো 25 সেন্টিমিটাৰ মানে হ'ব 0.25 মিটাৰ অৰ্থাৎ ইয়াত কি হ'ব 1 মিটাৰ যেতিয়া কি হয় 1 মিটাৰ মানে হ'ল 100 সেন্টিমিটাৰ তেতিয়া এইটো পইণ্টত ললে এইটো 100 ৰে হৰণ কৰিব লাগিব 3 মিটাৰ মাইনাছ কি হ'ব দুই ফালৰ পৰা আমাৰ 0.25 মিটাৰ minus 2 0.2 ইয়াতে প্লাস হ'ব 5 মিটাৰ এই গোটেইখিনিৰ পৰা 3 মিটাৰ পৰা বাদ যাব এতিয়া 3 মিটাৰ মাইনাস 25 যোগ কৰিলে হ'ব 0.50 মিটাৰ এতিয়া ইয়াৰ পৰা এইটো মাইনাস কৰিলে হ'ব 2.50 মিটাৰ এইখিনি পাম আমি এই টেবুলৰ উপৰি অংশৰ দিক হ'ব আৰু প্ৰস্থটো কেনেকৈ উলিয়াম চোৱা প্ৰস্থ তেতিয়া কি হ'ব চোৱা প্ৰস্থ আছিল 2 মিটাৰ আগতে এটা মাইনাস হ'ব 0.25 মিটাৰ প্লাস 0.25 মিটাৰ কাৰণ প্ৰস্থটো আগতে কিমান আছিল আগতে আছিল হেৰি এটো 3 নহয় এটো 2 হ'ব 2 মিটাৰ আগতে আছিল 2 মিটাৰ এতিয়া 2 ফালৰ পৰা অৰ্থাৎ কমি গল কিমান এইখিনি কমি গল 25 আৰু 25 কমি গল তেতিয়া কি হ'ব 2 মিটাৰ পৰা এইখিনি অংশ বাদ যাব 2 মিটাৰ মাইনাস 0.50 মিটাৰ এতিয়া থাকিব 1.50 মিটাৰ এইখিনি আমি এই PQRS ৰ দিক প্ৰস্থ পালো এতিয়া PQRS খিনি হল টেবুলখনৰ উপৰি ভাগৰ অংশ বা আয়তাকাৰ অংশ তেতিয়াহলে আমি এতিয়া কি ওলাম মেজৰ মানে যেটো আছিল ABCD মেজ তাৰ মানে এটো মেজৰ উপৰি ভাগৰ কালি সো ইয়াতে উপৰি ভাগৰ কালি দিক ইনটু প্ৰস্থ হ'ব কাৰণ আয়তাকাৰ দিক ইনটু প্ৰস্থ তো দিগত আছে কিমান দিক আছে 2.50 মিটাৰ ইনটু প্ৰস্থ হল 1.50 মিটাৰ তেতিয়ালে 2.50 1.50 পূৰণ কৰিম 0 0 0 5 0 গুণ 0 5 5 গুণ 25 ৰ 5 5 দুগুণে 10 12 1 0 গুণ 0 1 5 গুণ 5 1 2 গুণ 2 0 0 5 7 3 দশমিক 4 ঘৰ আছিল 1 2 3 4 ইয়াতে হ'ব দশমিক তেতিয়া কি হ'ব 3.75 মিটাৰ স্কয়াৰ দশমিকৰ পিছত শূন্যৰ ভ্যালু নাই কাৰণ লিখা নাই তো এইখিনি কালি ওলাব মেজখনৰ উপৰি ভাগৰ কালি গতিকে ভিডিওটো আজি ইমানতে সামৰিছো এটো আমাৰ শেষৰ প্ৰশ্ন আছিল যদি ভিডিওটো চাই ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিওৰ কাৰণে বেল আইকনটো দবাই ৰাখিব যাতে নতুন নতুন ভিডিওবোৰ আপোনালোকে সোনকালে পায় ধন্যবাদ